কোনোবাই ক'লে বুলি ৰেজাল কাৰামক বিজেপিয়ে হিৰো বনাব বিচাৰিছে। কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল, মই জনা তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কিজানি নতুন এজেণ্ট পঠাইছে। আইনৰ বৰ্তমান শাসন নহয়, বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে নিজৰ গাৰ বলেৰে আইন ভংগ কৰি বিভিন্ন কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ থাকে, মোকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা। 100% তদন্ত হ'ব, কাৰণ আইনৰ বৰ্তমান শাসন নহয়, বৰ্তমান সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ গাৰ বলেৰে আইন ভংগ কৰি বিভিন্ন কাম কৰি আছে আৰু এইবিলাক নিশ্চিতভাৱে আইন বিৰোধী কাম। ইয়াৰ তদন্ত, প্ৰতিটো বেআইনী কামৰ তদন্ত নিশ্চিতভাৱে আমাৰ প্ৰতিশ্ৰুতি। মই ৰাহুল গান্ধীলৈ পত্ৰ লিখা নাই। এইটো ইমান ৰেজাউল কৰিমে কিবা এটা ক'লে বুলি তেওঁক হিৰো বনোৱাৰ মোৰ কোনো মানসিকতা নাই। তেওঁ কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে। কংগ্ৰেছৰ যি নীতি আদৰ্শ অসমৰ সংকটকালত অসম কংগ্ৰেছৰ নেতৃত্ব লোৱা মহম্মদ মৌলবী তৈয়বুল্লাৰ নীতিৰে হ'ব পাৰে। বিভাজনকামী বা পাকিস্তানক সমৰ্থন কৰা, মুছলিম লীগৰ সমৰ্থন কৰা ছাৰ ছাদুল্লাৰ নীতিত কংগ্ৰেছ দল নচলে, বিজেপি চলিব পাৰে। যিহেতু বিজেপিয়েও তেওঁলোকৰ পূৰ্বসূৰী জনসংঘ বা হিন্দু মহাসভাৰ যোগেদি ভাৰতবৰ্ষৰ বিভাজন প্ৰস্তাৱ কৰিছিল আৰু তাক মুছলিম লীগে সমৰ্থন কৰিছিল। আৰু মুছলিম লীগৰ অসমৰ নেতা আছিল ছৈয়দ ছাদুল্লাহ। সেই গতিকে ছাৰ ছাদুল্লাহ, আমি সেই নীতিত নাযাওঁ আৰু ৰেজাউল কৰিমক ইমান গুৰুত্ব দিবলগীয়া বিষয় নহয়। এইটো প্ৰসংগ মোৰ আৰু নুসুধিলে মই ভাল পাম। কিছুমান সংগঠনেতো এতিয়া তেওঁক 48 ঘণ্টাৰ ভিতৰত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰাৰ কথা কৈছে, নহ'লে আপাৰ আছাম বন্ধ দিম বুলি কৈছে বীৰ লাচিত সেনাই। এই গোটেই ঘটনাটোৱে কংগ্ৰেছক কিমান ক্ষতি কৰিব? তেওঁৰ বক্তব্য যিটো ইছ্যু হৈ গ'ল, বিতৰ্ক যিটো হৈ গ'ল, ক্ষতি কৰে নকৰে এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছ কৰ্মীসকলে কেনেকৈ প্ৰত্যাহ্বান ল'ব পাৰে। প্ৰকৃততে ৰেজাউল কৰিম কোন, তেওঁ কি আমাৰ কাৰণে কি অৱদান আছে তেখেতৰ, সেই কথাকেইটাও আমি ক'ব পাৰিব লাগিব। কোনোবাই ক'লে বুলি ৰেজাউল কাৰামক বিজেপিয়ে হিৰো বনাব বিচাৰিছে, সেইবুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয়। কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল, মই জনা তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়। পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কিজানি নতুন এজেণ্ট পঠাইছে, সেইটোও চাবলগীয়া কথা। ক'ব নোৱাৰোঁ, মই ক'ব নোৱাৰোঁ, মোৰ হাতত প্ৰমাণ নাই। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ থাকে, মোকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা। সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এক নম্বৰ গুৰুত্বও নাই। কিন্তু এনেকুৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। মই আৰু কৈছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ, এইটো বিষয়ে আৰু বেছিকৈ মোৰ মুখেৰে আনিব নালাগে। সেই সময়ত কংগ্ৰেছ চৰকাৰ, মুখ্যমন্ত্ৰী তৰুণ গগৈক তেওঁলোকে যেনেকৈ হুলস্থুল কৰি অপদস্থ কৰিছিল বিধানসভাত, সেই কথাও অসমৰ ৰাইজে নিশ্চয় পাহৰা নাই। কিন্তু এতিয়া তেওঁলোকে কোটি 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 টকা লৈ আছে, প্ৰতি মাহতে 2000 কোটিৰো অধিক ধাৰ লয়। কিন্তু এই ধাৰ পৰিশোধনৰ ক্ষমতা ৰাজ্য চৰকাৰৰ নাই। কৰ্ণাটকৰ লগত সমালোচনা কৰিলেও কৰ্ণাটকৰ নিজস্ব আয় যথেষ্ট আছে, ৰাজহ যথেষ্ট আছে। সেই গতিকে যি তুলনা অসমৰ মন্ত্ৰীসকলে কৰি আছে, এয়া একেবাৰে অযুক্তিকৰ তুলনা। সদনত নিজৰ মিথ্যাচাৰ নিজেই উদঙালে বিত্তমন্ত্ৰী হিমন্ত বিশ্বই। এয়া আছিলে এখন কাকতৰ হেডলাইন। কংগ্ৰেছ চৰকাৰে ৰাজকোষত জমা থৈ গৈছিল 10,056.46 কোটি টকা। এয়া আছিলে সেই সময়ৰ এখন কাকতৰ হেডলাইন প্ৰথম বছৰতেই। আৰু মুখ্যমন্ত্ৰী যে মিথ্যাচাৰী, সেই কথাটো আমি তেওঁৰ বিত্তমন্ত্ৰী হোৱা, বিজেপিলৈ গমন কৰাৰ পিছতেই, যেতিয়া তেওঁলোকৰ নেশ্যনেল প্ৰেছিডেণ্টে ক'বলৈ আৰম্ভ কৰিলে যে নিৰ্বাচনৰ প্ৰতিশ্ৰুতিসমূহ জুমলা হয়, সেয়া কথা কৈছিলে তেওঁলোকে 2014 চনত দিয়া বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পৰ্কে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অমিত শ্বাহ ডাঙৰীয়াক যেতিয়া কিছু কথা সোধা হৈছিল তেতিয়া। আৰু সেই কথাখিনিকে পুনৰ ফ'ল' কৰি আমাৰ মুখ্যমন্ত্ৰীও নিজকে মিথ্যাচাৰী বুলি 2016 চনৰ পৰা প্ৰমাণ কৰি আহিছে। আৰু সেই কথা আমি এতিয়াও কওঁ, যদি তেওঁ নিজেই কয় যে মই হিমন্ত বিশ্ব শৰ্মা হিচাপে 1000টা মিছা কথা ক'ব পাৰোঁ, মুখ্যমন্ত্ৰী হিচাপে নাই কোৱা। আমি কিন্তু কওঁ, তেখেতে মুখ্যমন্ত্ৰী হিচাপেই হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগতভাৱে হওক, প্ৰতিদিনেই অসমৰ ৰাইজক ভুল বিভ্ৰান্তিকৰ তথ্য যোগান ধৰি আহিছে। আৰু ইয়াৰ জবাবদিহি আগন্তুক নিৰ্বাচনত আমি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।